পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 15 পৰা 23 নম্বৰ পদ। এই কাৰণে প্ৰভু যীশুত তোমালোকৰ যি বিশ্বাস আৰু সকলো পবিত্ৰ লোকলৈকো যি আছে তাৰ কথা শুনি ময়ো তোমালোকৰ নিমিত্তে ধন্যবাদ দিবলৈ নেৰি মোৰ প্ৰাৰ্থনা কালত তোমালোকৰ নাম উল্লেখ কৰি এই প্ৰাৰ্থনা কৰিছো যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰে প্ৰতাপৰ পিতৃয়ে নিজ তত্ত্বজ্ঞানত তোমালোকক জ্ঞানদায়ক আৰু প্ৰকাশিত বাক্যবোধক আত্মা দিয়ক। তেওঁৰ আমন্ত্ৰণৰ আশা কি, অৰ্থাৎ পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন কি, আৰু বিশ্বাস কৰা যে আমি আমালৈ তেওঁৰ শক্তিৰ অতিৰিক্ত মাহাত্ম্য কি, তাক জানিবলৈ তোমালোকৰ চিত্ত চকু দীপ্তিযুক্ত হওক। তেওঁ খ্ৰীষ্টত কাৰ্যসাধন কৰা তেওঁৰ শক্তিৰ পৰাক্ৰমৰ স্বকাৰ্যসাধক গুণেৰে সেই আশা সিদ্ধ হয়। সেই শক্তিৰেই তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলি আৰু স্বৰ্গীয় ঠাইত নিজৰ সোঁহাতে বহুৱাই সকলো আধিপত্য, ক্ষমতা, পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায় সেই সকলোৰে ওপৰৰো ওপৰ কৰিলে আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সেই মণ্ডলী তেওঁৰ শৰীৰ, অথচ সকলো বিষয়তে সকলোকে পূৰ্ণ কৰোতাৰ পূৰ্ণতা স্বৰূপ। সেয়া আছিল ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 15 পৰা 23 নম্বৰ পদ। জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোক জগতৰ হোৱা হলে জগতে আপোন লোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলো, এই কাৰণে জগতে তোমালোকক ঘৃণায়। যোহন 15 নম্বৰ অধ্যায়ৰ 18 আৰু 19 নম্বৰ পদ। এনেদৰে প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যসকলক কৈছিল। তেওঁ কৈছিল যে জগতে তেওঁলোকক ঘৃণাব। তেওঁলোকৰ অৱস্থা ৰাং কুকুৰৰ মাজত ভেড়াৰ নিচিনা হ'ব। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব, কোবোৱা হ'ব আৰু ৰজা আৰু শাসনকৰ্তাবোৰৰ আগলৈ নিয়া হ'ব। আনকি তেওঁলোকৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন আদিয়েও তেওঁলোকক পৰিত্যাগ কৰিব আৰু তাৰণাও কৰিব। জগতে তেওঁলৈ যেনে ব্যৱহাৰ কৰিছিল তেওঁৰ শিষ্যবিলাকলৈও তেনে ব্যৱহাৰ কৰিব। আৰু আজি 2000 বছৰ ধৰি তেনেকুৱাই ঘটি আছে। হাজাৰ হাজাৰ খ্ৰীষ্টীয় বিশ্বাসীয়ে ক্লেশ আৰু তাৰণাৰ মাজেৰে সন্তুষ্টি আৰু আনন্দৰ গোপন ৰহস্য বিচাৰি পাইছে। আমি বহুতো খ্ৰীষ্টীয় বিশ্বাসীক লগ পাওঁ বা তেওঁলোকৰ বিষয়ে পঢ়িবলৈ পাওঁ যিসকল অতিশয় আনন্দিত, কিন্তু জীৱনত নানা ধৰণৰ ক্লেশ আৰু তাৰণা ভোগ কৰিছে তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসৰ কাৰণে। তেওঁলোকে হা হুমুনিয়াহ কাঢ়ি দুখত ভাগি পৰিব পাৰিলেহেঁতেন। আন বহুতো লোকে উপভোগ কৰি থকা সা সুবিধা, লাহ বিলাহ আদিলৈ চাই তেওঁলোক হতাশ হ'ব পাৰিলেহেঁতেন। কিন্তু আন অনেক চহকী, সবল, সফল লোকবোৰৰ তুলনাত তেওঁলোকে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱাৰ আৰু আনন্দ কৰাৰ অধিক কাৰণ বিচাৰি পাইছে। সকলো যুগতেই খ্ৰীষ্টীয় বিশ্বাসীসকলে তাৰণাৰ সময়তো সুখ, শান্তি, আনন্দপূৰ্ণ মানসিক অৱস্থা এটা বজাই ৰখাটো সম্ভৱ বুলি দেখুৱাই আহিছে। যিবোৰ পৰিস্থিতিত বেছিভাগ মানুহেই ভাগি পৰিলহেঁতেন, তেনেকুৱা পৰিস্থিতিতো তেওঁলোক থিৰে থাকি তাৰ মাজেৰে বৰং খ্ৰীষ্টক গৌৰৱান্বিত কৰাৰহে সুযোগ পাই আহিছে। এইটো সম্ভৱ হয় কাৰণ আমাক শক্তি দিয়া জনাত থাকি আমি জয়তকৈও জয়যুক্ত। খ্ৰীষ্টতেই আমাৰ শক্তি, সাহস, শান্তি, ধৈৰ্য, জয় সকলো। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, পৰিস্থিতি যিয়েই নহওক সেই সকলোবোৰ অতিক্ৰম কৰি আমি যে তোমাতেই অনবৰতেই আনন্দ কৰি থকা উচিত, আৰু তুমিয়েই যে আমাৰ আশা আৰু আনন্দৰ উৎস, সেই কথা যাতে সদায় মনত ৰাখিব পাৰোঁ। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।